সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদৰ অসমৰ প্ৰথম ৰাজ্যিক অভিৱৰ্তন আৰু শিক্ষক সমাৰোহখনি যোৱা 23 নৱেম্বৰ 2025 তাৰিখ দেওবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উত্তৰ লখিমপুৰ নগৰস্থিত আহু চাউল গাঁৱৰ ৰংগমঞ্চত অনুষ্ঠিত হৈ যায়। পৰিষদৰ সন্মানীয় সভাপতি শ্ৰী মনু বৰুৱাদেৱে আনুষ্ঠানিক পতাকা উত্তোলন কৰাৰ পাছতেই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে অসম নামঘৰ মহাসভাৰ মুখ্য সাংগঠনিক সম্পাদক শ্ৰী দীপক শইকীয়াদেৱে। ইয়াৰ পাছতেই সংগীত কানন লখিমপুৰৰ সন্মানীয় সভাপতি শ্ৰী দেৱৰাজ হুছেইনদেৱে আঁত ধৰা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰয়াত শিল্পী জুবিন গাৰ্গ দেৱলৈ আনুষ্ঠানিক শ্ৰদ্ধা নিবেদন অনুষ্ঠানটি সমাপন কৰে। ক্ৰমে পৰিষদৰ উপদেষ্টা তথা শ্ৰী শ্ৰী গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত হৰিদেৱ গোস্বামীদেৱ আৰু সম্পাদক নীলমণি বৰাদেৱে দিনৰ 11 বজাৰ পৰা আৰম্ভ হোৱা তথা সচিব শ্ৰীযুত পংকজ শইকীয়াদেৱে আঁত ধৰা আলোচনা চক্ৰ শুভাৰম্ভ কৰে হৰিদেৱ গোস্বামীদেৱে আৰু পৰিষদৰ পৰীক্ষা পঞ্জীয়ক শ্ৰী মহিকান্ত বৰবায়ন, পৰীক্ষা নিয়ন্ত্ৰক শ্ৰী ৰঞ্জন বৰবায়ন, ধেমাজি জিলা সাংস্কৃতিক উন্নয়ন বিষয়া শ্ৰীমতী শতাব্দী বৰা আদিয়ে আলোচনা চক্ৰত বক্তব্য প্ৰদান কৰে। শিক্ষক আৰু সত্ৰীয়া সংস্কৃতিৰ সমাৰোহখনি শুভ উদ্বোধন কৰে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য ডক্টৰ মুকুল বৰাদেৱে। অনুষ্ঠানটিত মাজুলী, ধেমাজি, লখিমপুৰ আদি কেইবাখনো সাংস্কৃতিক শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে গায়ন বায়ন, বৰগীত আৰু সত্ৰীয়া নৃত্য পৰিৱেশন কৰে। আমি বিভিন্ন জেগাত আৰু বিভিন্ন ঠাইত মাজে মাজে পঢ়া শুনা কৰিবলৈ পাওঁ যে আমাৰ গুৰুজনাৰ যি সৃষ্টি, আমাৰ অসমৰ সত্ৰীয়া যি সংস্কৃতি, সত্ৰৰ যি চৰ্চা, সেই সকলোতে বিজ্ঞানসন্মত সকলো বিষয় জড়িত হৈ আছে বুলি মাজে মাজে আমি শুনিবলৈ পাওঁ। কেতিয়াবা কেতিয়াবা বাতৰি কাকতত লিখাও দুই এটা পঢ়িবলৈ পাওঁ। কিন্তু সংগঠিত ৰূপত মই এখন কিতাপ সম্পাদিত ৰূপত গোটেই কথাখিনি বিশ্লেষণ কৰি উল্লেখ কৰা বোধহয় অসমীয়া ভাষাত তেনেকুৱা কিতাপ আমি মোৰ দৃষ্টিত পৰা নাই। ক'ৰবাত থাকিব পাৰে, কিন্তু আমি বিস্তৃত ৰূপত এখন গ্ৰন্থ আমি এতিয়ালৈকে পোৱা নাই। আমাৰ যিহেতু আজি আমি এই সভা আমি শ্ৰদ্ধা ডক্টৰ মুকুল বৰাদেৱক লগ পালোঁ। তেখেতৰ ঘৰত যোৰহাটতে, মানে মোৰ ঘৰৰ ওচৰা-ওচৰি একেবাৰে যোৰহাটত। তেখেতৰ কথাখিনিয়ে মনৰ ভিতৰত এটা নতুন খোৰাক জোকালে। আৰু আমি যিহেতু সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদ, আমি সত্ৰীয়া সংস্কৃতি চৰ্চাই নহয়, ইয়াৰ ওপৰত আমি গৱেষণা কৰাৰো দায়িত্ব লৈছোঁ। যদি ইচ্ছুক যিকোনো অসমীয়া বা অন্যান্য যিকোনো ব্যক্তিয়ে এই সত্ৰীয়া সংস্কৃতিৰ বিজ্ঞানসন্মত ধাৰা গৱেষণা কৰে, আমি তাক উৎসাহ যোগাম। এইটো আজি আমি ঘোষণা কৰিছোঁ। কাৰণ আমাৰ গোটেই ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত আপোনালোকৰ পুৰা মাত্ৰাই অৰিহণা আছে। আৰু দ্বিতীয়তে আমাৰ সভাপতি মনু বৰুৱাদেৱ, আমাৰ পৰম শ্ৰদ্ধাৰ উপদেষ্টা সত্ৰাধিকাৰ প্ৰভু হৰিদেৱ গোস্বামী, সমীক্ষ কৰি সম্পাদক নীলমণি বৰা, মণিকান্ত বৰবায়ন, ৰঞ্জন বৰা বৰবায়ন, সকলোৱে ইমান মসৃণভাৱে কামবিলাক আগবঢ়াইছে আৰু ইমান আশাসুতীয়া প্ৰচেষ্টা লৈছে এই অনুষ্ঠানভাগি আগবঢ়াত। আমাৰ জন্ম হোৱাৰ অনুষ্ঠানটোত কেইদিন হৈছে, 25 চনৰ মাজভাগতেই হৈছিলে। কিন্তু আজিৰ তাৰিখত আমি সমাৱৰ্তন আৰু শিক্ষক সমাৰোহ দুয়োভাগে ইমান সফলভাৱে পৰিচালনা কৰিব পাৰিলোঁ। বিশেষকৈ আজি লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মুকুল বৰাদেৱে আমাক বৈজ্ঞানিকভাৱে গুৰুজনাক কেনেদৰে লৈ যাব লাগে, দাৰ্শনিক পণ্ডিত হিচাপে তেখেতক কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগে, সেইবিলাক পুংখানুপুংখভাৱে বিশ্লেষণ আগবঢ়াই আমি আগবঢ়াই যোৱাত সহায় কৰিছে। আকৌ বৰগীতক ৰাষ্ট্ৰীয় স্বীকৃতি পোৱাৰ ক্ষেত্ৰত আমাৰ এটা পৰ্যালোচনা সভা হৈ গৈছে, তাতে বিশদভাৱে আলোচনা কৰা হৈছে। অনাগত সময়ত আমি সকলোকে সমিল মিলেৰে আমাৰ এই ক্ষেত্ৰখনত এটা উমৈহতীয়া প্ৰচেষ্টাৰে বৰগীতক ৰাষ্ট্ৰীয় স্বীকৃতি পোৱালৈ আমি প্ৰচেষ্টা হাতত ল'ম। আমাৰ সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদে অসমত এটা উজ্জ্বল নক্ষত্ৰ হৈ উজ্বলি থাকিব। আৰু তাৰেই আভাস পোৱা গৈছে আজিৰ এই মুহূৰ্তলৈকে অভিৱৰ্তনৰ সফলতা কামনা কৰাৰ কাৰণে আমি সদৌদিকে অভিভাৱকসকল, ছাত্ৰ ছাত্ৰীসকল সকলোকে আৰু লখিমপুৰবাসী ৰাইজক বিশেষকৈ লখিমপুৰ সংগীত কাননক আমি বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ। আজি সত্ৰীয়া সংস্কৃতি চৰ্চা আৰু গৱেষণা পৰিষদৰ এই সমাৱৰ্তন অনুষ্ঠান আজি মাজুলী, আজি লখিমপুৰৰ পৰা যথেষ্ট সুন্দৰভাৱে আয়োজিত হ'ল। আমি সকলো কৰ্মকৰ্তালৈ ধন্যবাদ দিছোঁ আৰু আপোনাক সকলো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই অনুষ্ঠানটোৱে ইতিমধ্যে
2025 চনৰ জানুৱাৰীৰ পৰা যথেষ্টখিনি অগ্ৰগতি হৈছে আৰু আমি আমাৰ যি 7 বছৰীয়া পাঠ্যক্ৰম এই পাঠ্যক্ৰম অহা বছৰৰ পৰা আমাৰ পৰিষদে 7 বছৰীয়া পাঠ্যক্ৰমৰ নতুন চিলেবাছ ইতিমধ্যে আমাৰ প্ৰস্তুত কৰি উলিয়াইছে আৰু এই চিলেবাছ আমি বিশ্ববিদ্যালয়ত আমি ইতিমধ্যে আমাৰ স্বীকৃতিৰ কাৰণে আমি দাখিল কৰা হৈছে আৰু আমি আশাবাদী বিশ্ববিদ্যালয়ত এই বিষয়সমূহ আমাৰ পৰ্যালোচনাত আছে আমাক কেনেধৰণে তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিব এই বিষয়সমূহ তেওঁলোকে অকণমান আলোচনা কৰিছে গতিকে আমি আশাবাদী আমাৰ এই অনুষ্ঠানটোৱে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ তেওঁলোকৰ যি মানপত্ৰৰ যি মৰ্যাদা এই মৰ্যাদা যথেষ্টখিনি অৰিহণা আগবঢ়াব আৰু ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে বৃত্তিগতভাৱেও তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব বুলি আমি বহুতখিনি আশা আমি ৰাখিছোঁ আৰু আমি এই ক্ষেত্ৰত আমাৰ যিখিনি কৰণীয় যিখিনি আমি কাগজ পত্ৰ ইত্যাদি আমি দিবলগীয়া সকলোখিনি আমি ইতিমধ্যে আমি বিশ্ববিদ্যালয়ত আমি দিছোঁ আমি কেইবাখনো বিশ্ববিদ্যালয়ত ইতিমধ্যে দিয়া হৈছে আমি এই ক্ষেত্ৰত বৰ্তমানলৈকে আমি যিখিনি সত্ৰীয়া নৃত্য গীত আৰু বাদ্যত সীমাবদ্ধ হৈ আছে ইয়াৰ পাছত আমাৰ আৰু পৰিকল্পনা আছে যে নিবন্ধ বাদ্যৰ বিষয়টো আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ গতিকে ইয়াৰ লগতে আমি অন্য চাবলৈ যিবিলাক বিষয় আছে সেইখিনিও আমাৰ ইয়াত পৰ্যায়ক্ৰমে আহি অসমৰ এটা অগ্ৰগণী অনুষ্ঠান হিচাপে আগবঢ়াই নিবৰ কাৰণে আমি নিৰন্তৰ প্ৰয়াস কৰি থকা হৈছে আৰু সেই ইয়াতে আমি সমস্ত জনৰ আমাৰ সহায় আৰু সহযোগিতা লাগিব সহায় আৰু সহযোগিতা অবিহনে আমাৰ প্ৰতি আন্তৰিকতাও ৰাখিব লাগিব আৰু আমাৰ কৰ্মকৰ্তাসকলে যিটো প্ৰচেষ্টাৰে আগবাঢ়ি গৈছে সেই প্ৰচেষ্টাত যাতে সকলোৱে আমাক সহযোগিতা কৰে আৰু আমাৰ এই অনুষ্ঠানটোক মৰম দিয়ে তাৰ বাবে মই সমস্ত জনলৈ আমি আহ্বান জনাওঁ। লখিমপুৰৰ পৰা নীলমণি বৰাৰ ৰিপৰ্ট, সময় নিউজ।